নমস্কাৰ। এই ভিডিঅ'টো সম্পূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ'। আমি কেনেধৰণে সৰু ল'ৰা ছোৱালীক নতুনকৈ যিসকলে মা দেউতা হৈছে সেইসকলে কেনেধৰণে ল'ৰা ছোৱালীক মালিচ কৰিব লাগিব এই ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰক। আৰু লগতে যদি আমাৰ চেনেলটো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ অনুভৱ কৰকচোন আপোনালোকে। আমি কেনেকৈ ধৰণে মালিচ কৰিছোঁ। একুৰা জুই ভিতৰতে আমি জ্বলাই লৈছোঁ আৰু মিঠাতেল নহৰুৰ লগত আমি গৰম কৰি সুন্দৰভাৱে আমি ল'ৰাটোক মালিচ কৰিছোঁ। দৈনিক আমি এনেধৰণে মালিচ কৰিব লাগে গধূলি বা দিনৰ ভাগত। তেতিয়া কি হয়, ল'ৰাটো সম্পূৰ্ণ সুস্থ সবল হয় আৰু লগতে যিটো 3 মাহৰ পৰা গেছ হয়, গেছৰ প্ৰব্লেমটো নাইকিয়া হয়। এই ভিডিঅ'টো সম্পূৰ্ণভাৱে যিসকলে নতুনকৈ বৰ্তমান সন্তান দিছে সেইসকলৰ বাবেহে হয়। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত আইকনত দেখুওৱা হৈছে ছাবস্ক্ৰাইব কেনেধৰণে কৰিব লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰি যাওক। নিশ্চিতভাৱে আপোনালোকৰ মৰমত আমি সদায় নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'সমূহ দি যাম বুলি কথা দিলোঁ। গতিকে সুন্দৰকৈ আপোনালোকে চাওক, আপোনালোকৰ দিনসমূহ সুন্দৰ হৈ যাওক আৰু আপোনালোকে অনাগত দিনসমূহত কেনেধৰণে কাম কৰিব বা কেনেধৰণে সন্তানক মালিচ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে জানিব বুলি মই আশা থাকিলে।